কটগুৰি মহাবিদ্যালয়লৈ নাকৰ বিগ্ৰেড উৎসৱমুখৰ পৰিৱেশ মহাবিদ্যালয়ৰ চৌহদ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৰ বৃহত্তৰ টুকটুকি অঞ্চলৰ উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান কটগুৰি মহাবিদ্যালয়ে লাভ কৰিলে বিগ্ৰেড ফলত উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষ প্ৰবক্তা কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল সেয়ে এই শুভ সংবাদ পোৱাৰ পিছতে মহাবিদ্যালয়খনৰ চৌহদত দেখা গ'ল এক উৎসৱমুখৰ পৰিৱেশ আনকি মহাবিদ্যালয়খনৰ একাংশ প্ৰবক্তা কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ফটকা ফুটাই ঢোল বজাই নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰে আসলতে নাকে মহাবিদ্যালয়খনৰ মূল্যায়ন আৰু স্বীকৃতি অনুশীলনৰ ফলাফলৰ প্ৰতিবেদন পৰীক্ষা কৰি স্বীকৃতিৰ ফলাফল ঘোষণা কৰিবলৈ কাৰ্যবাহী সমিতিয়ে গঠন কৰা স্থায়ী সমিতিৰ দ্বাৰা প্ৰক্ৰিয়া আৰু অনুমোদন জনাইছে মহাবিদ্যালয়খনক চলিত বৰ্ষৰ 30 জানুৱাৰীৰ পৰা মহাবিদ্যালয়খনে আগন্তুক 5 বছৰৰ বাবে বৈধ বি গ্ৰেডত 7 পইণ্টৰ স্কেলত 2.33 CGPA স্বীকৃতি লাভ কৰিছে উল্লেখ্য যে মহাবিদ্যালয়খনত চলিত বৰ্ষৰ 20 আৰু 21 জানুৱাৰীত নাকে মূল্যায়ন আৰু স্বীকৃতি অনুশীলন কৰি গৈছিল মহাবিদ্যালয়খনে এনে স্বীকৃতি লাভ কৰাত এতিয়া স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে অধ্যক্ষকে প্ৰমুখ্য কৰি সকলো প্ৰবক্তালৈ কৃতজ্ঞতা জনাইছে নাক এছেছমেণ্ট হৈছিল আমি বি গ্ৰেড পাবলৈ সক্ষম হ'লোঁ আমি 2.33 পালোঁ 0.17ৰ কাৰণে B+ নাপালোঁ তাতে অলপ দুখ লাগিছে যিয়ে নহওক আমি সন্তুষ্ট হৈছোঁ আমি আগলৈ A+ পাবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আমি আগলৈ A+ পাম মই পোনপ্ৰথমে আমাৰ IQAC কোঅৰ্ডিনেটৰ ইকবাল বাহাৰ চৌধুৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে বহুত কষ্ট কৰিছে কষ্ট কৰি আজি আমি বি গ্ৰেড পাবলৈ সক্ষম কৰিছে আমাৰ মহাবিদ্যালয়খনত লগতে আমাৰ সহ কোঅৰ্ডিনেটৰ ফাইজুদ্দিন আহমেদ ডাঙৰীয়া তেখেতেও বহুত কষ্ট কৰিছে আৰু লগতে আমাৰ কটগুৰি মহাবিদ্যালয়ৰ অধ্যাপকবৃন্দ অধ্যাপিকাবৃন্দ সমূহ কৰ্মচাৰীবৃন্দ বহুত কষ্ট কৰিছে আৰু কষ্ট কৰাৰ কাৰণে আজি আমি বি গ্ৰেড পাবলৈ সক্ষম হৈছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুত সহযোগ কৰিছে এলুমনি এছ'চিয়েশ্যনে সহযোগ কৰিছে গাৰ্জেনবিলাকে সহযোগ কৰিছে অঞ্চলৰ ৰাইজে সহযোগ কৰিছে গতিকে সকলোকে আমাৰ কটগুৰি মহাবিদ্যালয়ৰ ফালৰ পৰা তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈ যাতে তেখেতসকলৰ সহযোগ এনেকৈ থাকে তাৰে কামনা কৰি আৰু আগলৈ যাতে আমি ভাল গ্ৰেডুৱেশ্যন পাব পাৰোঁ তাকে কামনা কৰিছোঁ ধন্যবাদ আমাৰ এই গ্ৰামাঞ্চলৰ কাৰণে এটা সুখৰ খবৰ কিয়নো এটা লিমিটেড ৰিচোৰ্চ লিমিটেড ইনফ্ৰাষ্ট্ৰাকচাৰ চব মিলাই আমি গ্ৰামাঞ্চলত এখন মহাবিদ্যালয় চলি আছে মহাবিদ্যালয়খনে বি গ্ৰেড পোৱা মানে এটা ডাঙৰ কথা আমাৰ কাৰণে গৌৰৱৰ কথা গতিকে আমি সকলোৱে ইয়াত আনন্দ কৰিছোঁ আজি এই উৎসৱ আমি পালন মহাবিদ্যালয়খন 2021 চনত প্ৰভিঞ্চিয়েলাইজ হৈছে আৰু তেতিয়াৰ পৰা আমি তাৰ আগৰ পৰাও কাম কিছু কৰিছিলোঁ হ'লেও আমি 2021 চনৰ পৰা যেতিয়াৰ পৰা প্ৰভিঞ্চিয়েলাইজ হৈছে তেতিয়াৰ পৰা আমি পূৰ্ণোদ্যমে কাম কৰিছোঁ আমাৰ IQAC গোটেই টীমটোৱে আমাৰ প্ৰিন্সিপাল ছাৰে আমাক ইমানখিনি মানে মুকলিভাৱে সকলোকে কাম কৰিব দিছে আমাৰ IQAC কোঅৰ্ডিনেটৰ আমাক গোটেই বস্তুখিনি আমাক দেখুৱাই নিছে আৰু সেইমতে আমি গোটেই টীমটোৱে আমাৰ মহাবিদ্যালয় গোটেই এছিষ্টেণ্ট প্ৰফেচাৰ গোটেইখিনি আমি কি কৰিছোঁ পূৰ্ণ সহযোগিতাৰে কামখিনি কৰিবলৈ সক্ষম হৈছোঁ আৰু আজি সেইকাৰণে আজি আমি এইখিনি আমি ইমান ৰাতি হ'লেও আহিছোঁ আমাৰ বি গ্ৰেড পাইছোঁ হয় কিন্তু তথাপিও আমি কি কৰিছোঁ বহুত আনন্দিত কিয়নো ইমান এটা ভিতৰুৱা অঞ্চলত আমি এইখিনি কৰিবলৈ যে সক্ষম হৈছোঁ সেইকাৰণে আমি আনন্দিত ইয়াতকৈ যদিও আমি বহুত আশা কৰিছিলোঁ আশা ফল নহ'ব পাৰে কিন্তু আমি বি গ্ৰেডত সম্পূৰ্ণভাৱে আমি আনন্দিত হৈছোঁ আৰু সেইকাৰণে আজি এই 10টা বাজিতো আহি আমি সকলোৱে ইয়াত ফূৰ্তি কৰিবলৈ নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ প্ৰতিবেদন ইত্যাদি A to Z